আমাৰ লাভদাংগুৰি পথাৰৰ হাতীৰ উপদ্ৰৱ আজিলৈ নহয়, বহুত দিন আগৰ পৰাই চলি আহিছে। কিন্তু মাজতে কেইদিনমান বন্ধ কৰে, চৰকাৰৰ তাগিদা কৰে, ৰাইজৰ হেঁচাত। ৰাইজে যেতিয়া হেঁচা বন্ধ কৰে তেতিয়া আৰু ওলাই আহে। আজি ৰাতি হাতী ওলাই আহি ৰাতিপুৱা গাঁৱত আছিল, তাৰপিছত ৰাতি চাৰিটা বজাতে ৰাতি মানুহে গম পাইছে, ৰাতিপুৱা গৰুটাৰ দিব যাওঁতে। তাৰপিছত ফৰেষ্টৰ আমাৰ ফৰেষ্টৰ যিবিলাক হেৰি আছে, ফৰেষ্ট গাৰ্ড আছে, তেওঁলোকক খবৰ দিয়া হ'লাক, ভিডিঅ' অফিচাৰক খবৰ দিয়া হ'লাক। তেওঁলোকে আহাতে বহুত লেট কৰলাক। লেট কৰাৰ পিছত গাড়ীটো মানে ভিতৰত সোমাব নোৱাৰে, গাঁৱতে মানে বাগানত সোমাই ৰৈ আছিল। আৰু সকলো ফালৰ পৰা মানুহ তাৰ মানে বহুত ওলাই আহিল। হাতীটো যোৱাৰ বিশেষ অসুবিধাও হ'লাক। অসুবিধা হোৱাতে মানে প্ৰশাসনৰ চৰকাৰৰ পৰা বহুত হেমাহি কৰি মানে কামটো চলাই আছিল। মানুহ এতিয়া মাৰি পেলাল একদম যাওঁতে। নবীন নাথ আছে, কাম কৰা হাজিৰাত ওলাই আছিল। তেওঁ হাজিৰা অলপ বেঙাও আছিল মানুহজন। ঘৰৰ পৰিৱৰ্তনৰ মানে অৱস্থা ঠেঙে খান ভেৰি অৱস্থা কাহিলে তেওঁক হাজিৰা কৰিব আছিল, গম পোৱা নাছিল তেওঁ হাতী যে ওলাই আছিল। বডি পৰি আছে, তেওঁলোকে কি ব্যৱস্থা কৰে চৰকাৰে, যেন চৰকাৰৰ ওপৰত নিৰ্ভৰ। আজি ৰাতি 5:30 বজাত হাতী, আজি বুলি নহয়, ইয়াত হাতী প্ৰায় আহি থাকে। আৰু ফৰেষ্টৰ মানুহখিনিয়ে কোনো তদাৰক নাই। যিটো ফেঞ্চিঙৰ ব্যৱস্থা লৈছিল, ফেঞ্চিংটো আমাৰ একেবাৰে নৰম। আৰু যিবিলাক তেওঁলোকে ডিউটি কৰে, সেই ডিউটিবিলাক তাহোন 10টাৰ পিছতে গুচি যায়। আৰু 10টাৰ পিছত হাতী আহি খেতি পথাৰত উপদ্ৰৱ কৰে, ঘৰ দুৱাৰ ভাঙে। তাৰপিছত মানুহ এই লাভদাংগুৰিতে 2-4জন মাৰা হ'লে আজিও এনেহেন যে ঘটনা এটা হ'ব বুলি আমি ভবা নাছিলোঁ। প্ৰশাসনৰ তাহাৰ যিবিলাক ফৰেষ্টৰ মানুহখিনি কেইজনমান আছিল, এনে 6জনমান মানুহ। মই কৈছোঁ যে আপোনালোকৰ যিহেতু আপোনালোকৰ ফৰেষ্টৰ হাতী, গতিকে ফৰেষ্টৰ পৰা আপোনালোকে হাতী 4টামান আনি হাতীটো বঢ়িয়াকৈ উলিয়াই লৈ যাওক। কিন্তু হাতীটোৰ লগত তেওঁলোকে খালি ফায়াৰিং কৰি গামেৰী বাগানত মানে খেলা কৰি আছে। এতিয়া মই কৈছোঁ যে আপোনালোকে খেলা কৰা মানে আমাৰ ৰাজ্যৰ বিৰাট অসুবিধা হ'ব দেখোন। এতিয়া চাৰা দিনটো আমি খেতিয়ক মানুহ, গতিকে আমি পথাৰত যাম, কিবা কৰি যদি ওলাই আহে। আৰু পিছত এনেকুৱা হ'ল যে আমাৰ এই লাভদাংগুৰিৰ গাঁৱৰ নবীন নাথক তেওঁক মানে হাজিৰা কৰাৰ কাৰণে ওলাইছিল পথাৰত, গণেশ মন্দিৰৰ ওচৰতে। তেওঁক একদম আহি উচুটি একদম মানে গলত চটি নাক মুখ একদম ভাঙাই দিলাক। তেতিয়া আমি দৌৰি আহোঁ যে মানুহটোৰ কোনো এটা তৎভত নাই, গতিকে মানুহটো আমি লৰা নাই। আৰু লগতে আমাৰ যি ওচৰৰ SSB আছে, তেওঁলোকেও বা যিখিনি ফৰেষ্টৰ মানুহ, তেওঁলোকে যদি এখন 10 আনিও মানুহটোক তুলি নিলৈ, তথাপিতো আমি অলপ ৰাস্তাত বা আমাৰ মানুহখিনি অলপ শান্তি পালৈ। কিন্তু তেওঁলোকৰ যদি আমি মানাছৰ কিবা এটা বস্তু গাঁৱত ক্ষতি হয়, তেতিয়াহ'লে একেবাৰে মানে পিপৰ পকা আহে দিয়ে আৰু নানান ধৰণৰ আমাক অত্যাচাৰ কৰে। গতিকে কথাটো হ'ল কি, যাতে এনেকুৱা ঘটনা আৰু নহয়। আজি যি হ'ব লগা হৈছে, এতিয়ালৈকে ৰেঞ্জাৰ আহি পোৱা নাই। কাৰণ তেওঁলোকৰ যদি কিবা এটা হৰিণ পহু হওক, কিবা এটা হয়, তেতিয়া ৰাতি দিন তাহোন নাচয়। তেতিয়া তেওঁলোকে একদম মানে বজাই হৈ যায়, কোন সময়ত আহি যে আমাক ঘেৰাও কৰি বিনা দোষৰ মানুহখিনি থানাত ভৰাই থৈ দিয়ে। গতিকে ভৱিষ্যত যাতে এনেকুৱা নহয়, তাৰ কাৰণে আপোনালোকক আবেদন কৰিছোঁ। আৰু যিটো মৰহা এতিয়া যে বাগৰি আছে, এতিয়া SSB আহিছে আৰু তেওঁলোকৰ ফৰেষ্টৰ মানুহ হৈছে, পুলিচ প্ৰশাসনৰ মানুহ অহা নাই। কিন্তু মানুহটো যে পৰি আছে, এই মানুহটোক নিব লাগে নে নাই? কাৰণ লাভদাংগুৰিত আমাৰ 10 আছে, গতিকে তেওঁলোকে কিয় তদাৰক নকৰে? গতিকে মানুহটো এনে যিটো আছিলে ধুপ ধুপ কৰি, কিন্তু আমিতো লাৰব নোৱাৰো নহয়। তেওঁলোকৰ মানুহ আহি তেওঁলোকে যদি নিল হয়, আমি অলপ সুখী পালোঁ। মানুহজন একদম গৰীব কৃষক আৰু লগতে খেতি কৰি হাজিৰা কৰে। যাতে ইয়াৰ পিছত তেওঁলোকে আহি যাতে ভাল ব্যৱস্থা লয়, তাৰ কাৰণে মই আহ্বান কৰিলোঁ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।